কৈছিলে ছাৰ কিন্তু ছাৰ সেই বুলিয়ে কোনোবা ডিউটি সময়ত যে বাহিৰত গৈ ঘূৰি ফুৰিব সেইটো নহ'ব ন অবভিয়াছলি নহ'ব 100% নহ'ব কোনোবাই কাম এৰি অফিচৰ পৰা যাব নোৱাৰিব আৰু এই বিষয়ে মই এমডিক কৈ এখন নটিচ অতি শীঘ্ৰে জাৰি কৰাই দিম হয় ছাৰ কোনো যাব নোৱাৰিব এতিয়া বুজি পালা নহয় মই তোমাক বুজাই থকা কথাটো ষ্টেলাকো কৈ দিবা এনেকৈ যদি ষ্টেলাই কামত মন নিদিয়ে তেতিয়াহ'লে এডকন ক্ৰিয়েটিভ দেও দিয়া ছাৰ মই তাইক ধুনীয়াকৈ বুজাই দিম এডকন দেউলীয়া হোৱা কাম কাকো কৰিবলৈ দিয়া নহ'ব বুজিছে নহয় হয় যদি দৰকাৰ পৰে গোটেই ষ্টাফটোক চেঞ্জ কৰি দিয়া হ'ব কিন্তু এইটো সহ্য কৰা নহ'ব বুজাই দিবা সবাইকে ৰক্ষা আপুনি কিন্তু কথা একদম পলটাই দিব পাৰে দেই পেট কা চাবল হে বেবি চাকৰিটো বচাবৰ কাৰণে এই প্ৰাণীভাগক সন্তুষ্ট কৰি ৰাখিবই লাগিব হা ম্যাডাম হা আপুনি ক'ত গৈছিল অঁ নাই নাই এনেই অলপ কেণ্টিনৰ ফালে গৈছিলোঁ এতিয়া কেণ্টিনত এতিয়াতো লাঞ্চ টাইম নহয় নহয় মানে মোৰ লগৰ এজনী আহিছিলে অঁ বেনাৰ্জী ছাৰে ফাইল এটা বিচাৰিছিল হয় নেকি কি ফাইল আমাৰ মিডিয়া কমিউনিকেশ্যনৰ ফাইলটো ৰ'বা এইটো লোৱা না না এতিয়া নহয় বহুত সময় আগতেই বিচাৰিছিল এতিয়াতো বেনাৰ্জী ছাৰ ওলাই গ'ল হয় নেকি ইছ মই নাথাকিলোঁ নহয় কিবা কৈছে নেকি কৈছে কিন্তু খংটো বেলেগৰ ওপৰতহে উঠিছে ষ্টেলাক খুব গালি দিছে কিবা এটা মিষ্টেক কৰিছিল বোলে কাম ভুল কৰিলেতো গালি খাবই লাগিব আচ্ছা মেডাম তাততো কিবা বস্তু আছিল বিনয় মোক এটা কথা কোৱাচোন কি কথা মেডাম এই ৰুমটোত থকা মহুৱাৰ সকলোবোৰ বস্তু পেলাই দিয়া গৈছিল কিন্তু এই ড্ৰয়াৰটোত কেইটামান বস্তু থাকি গ'ল কেনেকৈ জানো মইতো নাজানো মেডাম তুমি জানা বিনয় মহুৱাৰ সকলোবোৰ বস্তু উলিয়াই দিয়াৰ পাছত সেইকেইটা বস্তুৱে কিয় লুকাই ৰাখিলা মই তোমাক কিবা এটা সুধি আছোঁ বিনয় মহুৱাৰ এইকেইটা বস্তু তুমি কিয় লুকুৱাই ৰাখিলা কোৱা মোৰ পেলাই দিব মন নগ'ল মহুৱা দিদিয়ে ডায়েৰীখনত কিবা কিবি লিখি থাকে বহুত মৰম কৰে ডায়েৰীখনক মনৰ অনুভূতিবোৰ য'ত লিখা যায় সেইখন মৰমৰেই হ'ব যিদৰে মোৰ কবিতাৰ বহীখন অফিচ আহি দিদি কিবা কিবি অলপ লিখে কি হ'ল দিদি চাহ খোৱাই নাই যে ওফো মই চাহৰ কথা একেবাৰে পাহৰি গৈছিলোঁ জাননে সদায় সদায় অফিচ আহি কিনো লিখি থাকে দুনিয়া চব কথা পাহৰি কেৱল লিখিয়েই থাকে কিনো এই ডায়েৰীখন মোৰ মনৰ কথা কোৱা দোস্ত হয় বুজিলি কিবা তুই আর কোথায় বুঝবি খোকা আচলতে এই ডায়েৰীখন মোৰ বহুত মৰমৰ সেইকাৰণে ডায়েৰীখন তাত লুকাই ৰাখিলোঁ মদৰ বটল আৰু
চিগাৰেটৰ পেকেটটো কিয় থলা? সেইটো মহুৱা দিদিয়ে ৰাখিছিল। উলিয়াই নিলে দিদিৰ বদনাম হ'ব কেবিনত মদ খাই বুলি। ৰ'বাচোন, তুমি মহুৱাক বহুত ভাল পোৱা নহয়, সেইকাৰণে তেওঁৰ কথা কোনোবাই বেয়াকৈ ক'লে তোমাৰ খং উঠে। মহুৱা দিদিয়ে মোক বহুত মৰম কৰিছিল। পূজাত মোক প্ৰত্যেকবাৰ কাপোৰ দিয়ে, নালাগে বুলি ক'লেও জোৰ কৰি দিয়ে। মোক কয়, তুমি আমাৰ ককা বাবু না। দিদি ওলাই যোৱাৰ পিছত চবেই দিদিক বেয়াকৈ কয়। মোৰ শুনি বহুত দুখ লাগে। আচলতে দিদিৰ ভাল চাইডটো কোনেও দেখা নাপালে। দিদি নিজেও নহয়, দিদি 1 নম্বৰ পাগলী হয়। মহুৱা সঁচাকৈয়ে এজনী ভাল ছোৱালী। তোমাৰ ওচৰত তাইৰ ফোন নম্বৰ বা ঠিকনা আছে নেকি? আজি 2 মাহমানৰ পৰা দিদিৰ ফোন নম্বৰটো পোৱা নাই, এড্ৰেছটোও মই নাজানো, কোথায় বা থাকে। মই মহুৱাৰ এড্ৰেছটো বিচাৰি এদিন তাইৰ ওচৰলৈ যাব লাগিব। তাইক মোৰ লগ পাবৰ মন আছে, তাইৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবৰ মন আছে। হ'ব, তুমি যোৱা এতিয়া। মই অফিচৰ ৰেকৰ্ডৰ পৰা তাইৰ এড্ৰেছটো পাই যাম। মই তাইক বিচাৰি যাম এদিন। মই আহোঁ মেডাম। ষ্টেলা, আজি দেখোন তোমাক বৰ ফূৰ্তিত থকা যেন পাইছোঁ। কিবা ভাল খবৰ আছে যেন পাইছোঁ। কে কৰিবা ফূৰ্তি? আমাৰ নিচিনা গোলামীকেইটাই কেতিয়াবা ফূৰ্তি কৰিব পামনে? ওপৰৱালাৰ গালি খোৱাটোহে কাম। দুখ নকৰিবা ষ্টেলা, কেতিয়াবা গালিবোৰ আশীৰ্বাদ বুলি ধৰিবাচোন। হৈছে আৰু সৰু কথা এটাতে ইমান গালি দিলে ভাল নালাগে আৰু। কৈছোঁৱেই দেখোন, গালি বুলি নাভাবিবা। ভাবি লোৱা তোমাৰ এটা ভুল কোনোবাই শুধৰাই দিছে, আৰু গালি কোনে পাৰে? যিয়ে তুমি ভুল কাম কৰাটো নিবিচাৰে সিহে গালি পাৰে। কথাবোৰ অলপ পজিটিভলি লোৱাচোন, চাবা চব ঠিক হৈ যাব। এনে পজিটিভজন ওলাইছে। হাই ষ্টেলা। হেল্ল', আপুনি ক'ৰবালৈ গৈছিল নেকি? বেনাৰ্জী বুঢ়াটোৱে আপোনাক বিচাৰি আছে। বিনয়ে কৈছে মিডিয়া কমিউনিকেশ্যনৰ ফাইলটো বিচাৰিছিলে। পিছে আপুনি গৈছিল ক'লৈ? এনেই অলপ ওলাই গ'লোঁ। কিমাননো আৰু কাম কৰি থাকিবা? আমাৰ নিচিনা মানুহে দিন ৰাত কাম কৰি থাকিলেও ৰিকগনিশ্যন নাই, কিন্তু ভুল হ'লে বিৰাট গালি খাওঁ। বাৰু, তোমাৰ ওচৰত মহুৱাৰৰ ফোন নম্বৰ বা ঠিকনাটো আছে নেকি? অফিচ ৰেকৰ্ডতটো থাকিব লাগে। বুজিছোঁ। সেইদিনাখন যেতিয়া অফিচলৈ আহিছিল আপোনাৰ পৰা টকা ধাৰলৈ লৈ গ'ল নহয়নে? সেই টকা বিচাৰি আৰু লাভ নাই। টকা ধাৰ লৈছে? মোকতো তাই টকা ধাৰলৈ বিচৰা নাই। তেন্তে আপুনি বাচি গ'ল। মহুৱাই জমা টকাবোৰ চব মদ চিগাৰেট খাই চাফা কৰি পেলালে। এতিয়াতো যাকে তাকে টকা বিচাৰি ফুৰে। সেইদিনাখনতো তাই অহা গম পাই মই পলাই দিলোঁ। পুৰণা কলিকহা বুলি গম পাই তুমি পলাই দিলা ষ্টেলা? নপলাই কি কৰিবা? তাইৰ নাম শুনিলেই ভয় লাগে। বেচেৰি ছোৱালীজনীলেহে বেয়া লাগে। মহুৱাৰ ছোৱালীজনীক কোনে চোৱা চিতা কৰে বাৰু? কোনোবা দূৰ সম্পৰ্কীয় মাহীয়েক এজনী আছে, তাতে ৰাখিবলৈ ওলাই আহে। কিন্তু সন্তানক লোকে চাই নাথাকিব। চাকৰি কৰোঁতে মহুৱাৰ টকা পইচা বহুত আছিল। কাম কৰা মানুহ ৰখাইছিল ছোৱালীজনী চোৱা চিতা কৰিবলৈ। ইমান সোনকালে টকা পইচাবোৰ ক'ত খৰচ কৰিলে ভগৱানেহে জানে আৰু। এয়া লওক তেওঁৰ ফোন নম্বৰ আৰু ঠিকনা। এইটো ফোন নম্বৰ চাগে তেওঁৰ নাই এতিয়া। বেছি দিলে চাগে। কি যে পাগল ছোৱালী নহয়। তাই ইচ্ছা কৰা হয় চাকৰি এটা পালে হয়, তাকেই চেষ্টা নকৰে। কিনো কৰিম বুলি যে ভাবে নহয়। সহজ কাম কৰি মহুৱাৰ ভাল নালাগে। সেই বুলি জীৱনটো ধ্বংস কৰি পেলাবনে? ছোৱালীজনীৰ কথাটোওতো এবাৰ ভাবি চাব লাগে। এনিৱে,
থেংকছ ফৰ দিছ। মহুৱাৰ ঠিকনাটোলৈ ভাস্বতী বাই কি কৰিব? কিয় বিচাৰিলে তাইৰ ঠিকনা? আৰে মহুৱা বা, ইমান দিন পাছত ক'ৰ পৰা আহিলা? আহিলোঁ আৰু তোমালোকক লগ কৰি যাবলৈ। এইটো যে একদম মিছা কথা কৈছা দেই। আমাক চাবলৈ যে অহা নাই আৰু ক'ৰবাত নতুনকৈ জইন কৰিছা? নাই অ', চাকৰিয়ে পোৱা নাই। আদিত্য আছে? অঁ আছে, লগ কৰিবা। অঁ, তেওঁৰ লগত অলপ কাম আছে। মহুৱা বা, মানে ছাৰক কোনোবাই লগ কৰাৰ আগত কল কৰি পাৰ্মিশ্যন ল'ব লাগে। মই কল কৰি লওঁ। মই আদিত্যক লগ কৰিবৰ বাবে পাৰ্মিশ্যন ল'ব নালাগে পুনম, সেইটো কথা তুমিও জানা। জানো, বাট ছাৰহঁতে এতিয়া নতুন নিয়ম কৰি দিছে। কল কৰি পাৰ্মিশ্যন নল'লে মোৰ পেনাল্টি কৰিব। কি? মানে মই ইনফৰ্ম নকৰাকৈ লগ কৰিলে তুমি জৰিমনা ভৰিব লাগিব, দৰমহা কাটিব তোমাৰ। মোক বেয়া নাপাবা বা, আই এম হেল্পলেছ। অ' মাই গড, সেই ৩-৪ মাহতে পৃথিৱীখন ইমান সলনি হৈ গ'ল। ইটছ অ'কে পুনম, তুমি তোমাৰ ডিউটি কৰা। ছাৰ, ভিজিটাৰ আহিছে, পঠাম নেকি? হোৱাট ভিজিটাৰ আহিছে? কোৱা মই আহিছোঁ, মহুৱা আহিছে বুলি কোৱা। ছাৰ, মহুৱা ৰয়ে আপোনাৰ কেবিনত যাব বিচাৰিছে। চৰি বা, ছাৰে এতিয়া লগ নকৰে। কি? মোক লগ নকৰে? নাম নাজানো তাৰ। মহুৱা বা, শুনাচোন। আজি তোমাৰ অফিচত নতুন ঘটনা কি ঘটিল কোৱা? নতুন বিশেষ একো নাই, গতানুগতিক। কেতিয়াবা অকণমান আমনিও লাগে ন? কিয় আমনি লাগিব? এই যে একেটাই কাম, একেটাই অফিচ, একেখিনিয়ে মানুহ। কামবিলাক কৰি থাকোঁতে দেখোন সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। তাৰমানে তোমাৰ কামত নিচা বহিছে। কামবোৰ কৰি বেয়া নালাগে, বহুত কথাও শিকিছোঁ আৰু বহুত কামো শিকিছোঁ। এই যে কামবোৰ শিকিছা, এইবোৰে হ'ল অভিজ্ঞতা। এই অভিজ্ঞতাবোৰেই মানুহৰ কেৰিয়াৰ গঢ় দিয়াত সহায় কৰে। তেনেহ'লে মহুৱা ৰয়ৰ দৰে মহিলা এগৰাকীয়ে ইমান বছৰ অভিজ্ঞতা থাকিও কিয় এটা চাকৰি পোৱা নাই? মহুৱা ৰয়? তোমাক যে কৈছিলোঁ মোৰ আগৰ পিয়াৰজনী, সেইদিনা তাই মোক আকৌ লগ কৰিবলৈ আহিলে নহয়। কিয় লগ কৰিছে? প্ৰথম দিনা হেনো তাইৰ মোক লগ কৰি ভাল লাগিলে। মানুহজনী বৰ আচৰিত, একদম নিজৰ মতে চলা মানুহ। আ ছিংগল মাদাৰ, এজনী সৰু ছোৱালী আছে। এতিয়া বৰ অভাৱ হৈছে তাইৰ। কাম নকৰা মানুহবোৰ অভাৱিত হ'বই।